আৰু এটা আঁচনি আছে, সেইটো হ'ল আত্মনিৰ্ভৰ অসম আঁচনি, ল'ৰা মানুহৰ কাৰণে, ল'ৰা আৰু ডেকা ছোৱালীৰ কাৰণে। তাতে কি হ'ব, আমি এপ্লিকেশ্যন কৰিছে 2 লাখ ল'ৰা ছোৱালীয়ে, আমি ল'ৰা ছোৱালীক 2 লাখ টকাকৈ দিম যোনে চাকৰি বাকৰি নাপায়। তেওঁলোকে 1 লাখ টকা পিছত ঘূৰাই দিব লাগিব, 1 লাখ টকা ঘূৰাই দিব নালাগে। তেওঁলোকে যাতে ব্যৱসায় বাণিজ্য কৰিব পাৰে। অলৰেডি 2 লাখ ল'ৰাই এপ্লিকেশ্যন কৰিছে আৰু আমি পিছতো আবেদন কৰিম। हेलो फ्रेंड्स, वेलकम टू माय यूट्यूब चैनल। सो आज आमी आलोचना करिम অসম আত্মনিৰ্ভৰশীল আঁচনিৰ বিষয়ে। सो অসম আত্মনিৰ্ভৰশীল আঁচনিৰ যেটো টকা হয় সেই টকাটো কেতিয়া দিব, অতি শীঘ্ৰে এই টকাটোৰ ঘোষণা হ'ব বুলি কৈছে, ঠিক আছে। সো আপোনালোকে জানিব লাগিব যে কেতিয়া মানে ঘোষণা কৰা হ'ব। সো আপোনালোকে যদি মোৰ ভিডিওটো এতিয়া নতুনকৈ চাই আছে তেতিয়াহ'লে লাইক শেয়াৰ কমেন্ট কৰি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সো এনেকুৱা ভিডিওবোৰ বহুত আপোনালোকে চাই থাকিবৰ কাৰণে মানে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব, লগতে বেল আইকনটো বজাই ৰাখিব, ঠিক আছে। সো আজি আমি আলোচনা কৰিব বিচাৰিছো যে অসম আত্মনিৰ্ভৰশীল আঁচনিৰ যেটো টকা হয় সেইটো ইলেকশ্যনৰ পিছত দিয়া হ'ব বুলি মানে ঘোষণা কৰিছিলে। কিন্তু এতিয়া মানে কথাটো হ'ল, এতিয়া ইলেকশ্যনৰ পিছত কেইদিন পিছত দিব, এইটো মাহত দিব নে নেক্সট মাহত দিব, ঠিক আছে। সো আপোনালোকক জনাব বিচাৰিছো এতিয়ালৈকে মানে যিবোৰ এপ্লিকেশ্যন ৰেজিষ্ট্ৰেশ্যন কৰিছিলে ফাইনেলি, সো সেইবিলাকৰ কমপ্লিটলি ইণ্টাৰভিউটো শেষ হোৱা নাই। এতিয়া 2 ডিষ্ট্ৰিক্টত মানে ইণ্টাৰভিউটো চলি আছে, ঠিক আছে। সো তাৰ কাৰণে আপোনালোকে চিন্তা নকৰিব, যেটো আপোনালোকৰ চৰকাৰ 2 লাখ টকাটো হয় সেই 2 লাখ টকাটো মানে আপোনাৰ এই ইণ্টাৰভিউ শেষ হোৱাৰ পিছত এটা ভাইভা টেষ্ট হ'ব। সেই ভাইভা টেষ্টটো হোৱাৰ পিছতে আপোনালোকৰ যেটো টকা হয় টকাটো আপোনালোকৰ একাউণ্টত আহি যাব। সো আৰু এটা ঘোষণা কৰিছে যেটো আপোনালোকক 2 লাখ টকা দিব, সেই 2 লাখ টকাৰে 1 লাখ টকাহে আপোনালোকে ৰাখিব পাৰিব আৰু 1 লাখ টকা আৰু 5 বছৰৰ পিছত আপোনালোকে ৰিটাৰ্ণ ঘূৰাই দিব লাগিব, ঠিক আছে। সো আপোনালোকক এই 2 লাখ টকাটো বিজনেছ কৰিবৰ কাৰণে সুবিধা দিছে। ইয়াৰ পিছত 1 লাখ টকা আপোনালোকে ঘূৰাই দিব নালাগে আৰু 1 লাখ টকা আপোনালোকে ঘূৰাই দিব লাগিব। সো আপোনালোকৰ এই টকাখিনি পোৱাৰ পিছত আপোনালোকে কি কি মানে কাম কৰিম বুলি ভাবিছে আপোনালোকে কমেণ্টত জনাই দিব। সো আপোনালোকে টকাটো কেতিয়া পাব এইটো যদি মানে নতুন আপডেট আহি যায় তেতিয়াহ'লে আপোনালোকক নিশ্চয় জনাম। সো আপোনালোকে মোৰ ভিডিওটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল আৰু এনেকুৱা ভিডিওবোৰ চাই থাকিবৰ কাৰণে বেল আইকনটো বজাই ৰাখিব, ঠিক আছে, আৰু লগতে সাবস্ক্ৰাইব কৰিব।